হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 9ৰ ইংলিছৰ 2026ৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰখন। এইখন কুৱেশ্যন পেপাৰ যদি তোমালোকে এবাৰ প্ৰেক্টিছ কৰি যোৱা, তেতিয়াহ'লে তোমালোকৰ যদি এনুৱেল এক্সাম ইংলিছৰ হোৱা নাই, তেতিয়াহ'লে এইখনত তোমালোকৰ বহুত লাভ হ'ব। আৰু এইখন বহুত ইম্পৰ্টেণ্ট। এইখনত এছাৰেশ্যন এণ্ড ৰিজনিং টাইপৰ কুৱেশ্যন পেপাৰো আছে। এইখনত তোমালোকে চাবা, এইখন তোমালোকৰ বহুত বেছি কমন আহিব এইখনৰ পৰা। তোমালোকে এইখন যদি এবাৰ কৰি যোৱা, তেতিয়াহ'লে তোমালোকৰ বেলেগ আৰু চাব নালাগে। আৰু বাকী যদি চাওঁ, তেতিয়াহ'লে 100 পাবলৈ তোমালোকে নিশ্চিতভাৱে থাকা। যেনে চোৱাচোন, মই হাইলাইট কৰি থৈছোঁ হালধীয়া ৰঙৰ দি কোনটো ৰাইট এনচাৰ। 1 নম্বৰটো এ। তেনেকৈ তোমালোকৰ 2 নম্বৰটো চোৱা, এছাৰেশ্যন এণ্ড ৰিজনিং টাইপৰ আহিছে, সেইটো 2 নম্বৰটো চি হয়। 3 নম্বৰটো তোমালোকৰ এ হয়। 4 নম্বৰটো তোমালোকৰ চি হয়। তেনেকৈ মই হাইলাইট কৰি থৈ দিছোঁ কোনকেইটা কি। আৰু 5 নম্বৰটো মোৰ অকণমান ডাউট লাগিছে, সেইকাৰণে তোমালোকে কৈ দিবাচোন কি হয়। বাকী 6 নম্বৰটো তোমালোকে চোৱা বি হয়। 7 নম্বৰটো এ হয়। 8 নম্বৰটো চি হয়। 9 নম্বৰটো তোমালোকে কমেণ্টত ক'বা কি হয়। 10 নম্বৰটো চি হয়। 11 নম্বৰটো বি হয়। তেনেকৈ দি গৈছোঁ, তোমালোকে চাই যাবা, মই কৈ নাযাওঁ। 22 নম্বৰটো চোৱা এ হয়। 23 নম্বৰটো চি হয়। 24 নম্বৰটো বি হয়। তোমালোকে নিশ্চয় দেখিছাই চাগে। আৰু য'ত হালধীয়া দি হাইলাইট কৰা নাই, তাত তোমালোকে কমেণ্টত জনাই দিবা যে কি হয়। মানে সেইকেইটা মোৰ অকণমান ডাউট আছিলে, কি হয় মই গম পোৱা নাছিলোঁ। তোমালোকেতো পঢ়িছা ন, তোমালোকে গম পাবা। আৰু বাকী গ্ৰামাৰ পাৰ্টত যদি তোমালোকৰ কিবা ডাউট থাকে, তোমালোকে কমেণ্টত সুধিবা, মই তোমালোকক ৰিপ্লাই দি দিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ লাভ হ'ব। আৰু ভিডিঅ'টোত লাইক এটা কৰি দিবা, আৰু বন্ধু বান্ধৱীলৈও এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰি দিবা, যাতে সকলো উপকৃত হয়। আৰু ভিডিঅ'টো লাইক এটা কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।